মই অন্ধ নহয়, মই এজন আৰ্টিষ্ট। আৰ্টিষ্টৰ পলিটিক্স সদায় ৰাইজৰ লগত থকা, ৰজাৰ লগত নহয়। মই অন্ধ নহয়, I'm an artist. আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। সঁচাকৈ আজি দিনটোৰ আৰম্ভণিৰ এক ভাল লগা দৃশ্য দেখিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ মাজতো সেই দৃশ্য শ্বেয়াৰ কৰোঁ। আৰু সেই দৃশ্য হৈছে মৰাণৰ হাউচফুল টকিজৰ সন্মুখভাগৰ। আজি এখন অন্ধ বিদ্যালয়ৰ 40গৰাকীকৈ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে যি চলচ্চিত্ৰ আজি মানে শুভমুক্তি লাভ কৰিছে সেইখন চাবৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে। তেওঁলোকে দুচকুৰে নেদেখিব পাৰে, হৃদয় বা অন্তৰৰ চকুটোৰে আজি তেওঁলোকে সেই চলচ্চিত্ৰখন মানে উপভোগ কৰিলে। আৰু সকলো শাৰী পাতি আহিছে, আহি জুবিন গাৰ্গৰ কণ্ঠত গীত পৰিৱেশন কৰিছে বা জুবিন গাৰ্গৰ যি গীত সেয়া পৰিৱেশন কৰিছে। আৰু লগতে কুসুম কৈলাশ, নীল আকাশ আৰু বিভিন্নজন শিল্পী বিপিন চাওডাঙকে ধৰি বহুকেইগৰাকী শিল্পীয়ে আজি এইসকল অন্ধ ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকে একেলগে চলচ্চিত্ৰখন উপভোগ কৰিলে মৰাণৰ যি হাউচফুল টকিজত। আৰু দৃশ্যবোৰ ভাল লগাৰ বাবে ৰাইজলৈ পুনৰ এবাৰ মানে আগবঢ়াই দিলোঁ। নিশ্চয়কৈ এদিন চামগৈ, ময়ো চামগৈ, কাৰণ এতিয়া দৰ্শকৰ যথেষ্ট ভিৰ, সকলোৱে চাওক, তাৰপিছত আমিও চামগৈ। কিন্তু এই দৃশ্যটোৱে আজি সঁচাকৈ আৱেগিক কৰি তুলিলে। পুৱাৰ সেই দৃশ্যটো, তেওঁলোক অন্ধ হ'ব পাৰে কিন্তু তেওঁলোকৰ হৃদয়ত এজুৰি চকু থাকে যি সমগ্ৰ পৃথিৱীখন চাব পাৰে। আৰু জুবিন গাৰ্গেও জীৱিত কালত বহু অন্ধ লোকক সহায় কৰি থৈ গৈছিল। বহুতকে পৃথিৱীখন চোৱাৰ শক্তিটো ঘূৰাই আনিম বুলি তেওঁ মুকলিকৈ কৈছিল। আৰু ৰৈ ৰৈ বিনালে তেওঁৰ আশা আছিল যে অন্ধ ছাত্ৰ ছাত্ৰীসকলক, একাংশ অন্ধ ছাত্ৰ ছাত্ৰীক দেখুৱাব তেওঁ বিনামূলীয়াকৈ এই ৰৈ ৰৈ বিনালে। আৰু সেই যি পদক্ষেপ গ্ৰহণ কৰিলে মৰাণৰ হাউচফুল টকিজৰ ফালৰ পৰা, এখন অন্ধ বিদ্যালয়ৰ প্ৰায় 40গৰাকী ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পুৱাৰ যি প্ৰথম দৰ্শনী, সেই দৰ্শনী দেখুৱাইলে, সেয়া নিশ্চয়কৈ এক নিদৰ্শন দাঙি ধৰিলে সেই চিনেমা হল কৰ্তৃপক্ষই। এবাৰ আহকচোন সেই ভাল লগা দৃশ্যবিলাক উপভোগ কৰোঁ। ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা